Hey everyone, কি খবৰ সকলোৰে ৰাতিপুৱাই উঠি আমাৰ সকলোৰে এখন হাহাকাৰ যায় নহয় জানো যে এনেকুৱা কিনো বনাই খাই যাও যোনটো টেষ্টিও হয় আৰু বহুত জলদিও প্ৰিপেয়াৰ কৰিব পাৰি হেয়ে আজি মই লৈ আহিছো পেনকেকৰ ৰেচিপি যোনটো নেকি আমাৰ অসমীয়া হাউসহোল্ডত একদম কমনলি কোৱা হয় পানী পিঠা নহয় জানো কিন্তু বিদেশৰ মানুহবিলাকে দুই এটা এডিশনাল ইনগ্ৰেডিয়েন্ট দি কেনে এটোৰ নামটো ৰাখিছে পেনকেকস বাৰু পেনকেক বাহিৰতনো কেলে খাব লাগে যোনটো সহজ ইনগ্ৰেডিয়েন্টস ইউজ কৰি কেনে ঘৰতে বনাব পাৰি নহয় জানো হেই আজি মই লৈ আহিছো পেনকেকৰ ৰেচিপি ইয়াতে মই ব্যৱহাৰ কৰিছো আটা ইয়াৰ জাগাত আপুনি ময়দাও ব্যৱহাৰ কৰিব পাৰে কল কণী যদি আপুনি ভেজিটেৰিয়ান হয় ইউ কেন স্কিপ দ্য এগ তাৰ লগত ইয়াতে মই দিছো নাৰিকলৰ গুৰি যোনটোৰ কাৰণে বহুতেই ধুনীয়া টেক্সচাৰ আৰু এটা বহুত ধুনীয়া সোৱাদ আহে ইয়াৰে ষ্টাৰ ইনগ্ৰেডিয়েন্টটো হৈছে ভ্যানিলা এসেন্স ইয়েস ইমান ধুনীয়া এটা গোন্ধ আহে নহয় ভ্যানিলা এসেন্সটোৰ কাৰণে তাৰ পিছত এই গুটেই মিশ্ৰণখিনি মই এটা মিক্সাৰ ব্লেন্ডাৰত ব্লেন্ড কৰি লৈছো তাৰ পিছত পেনকেকখন 2 মিনিটকে দুই ফালৰ পৰা হেকি লৈছো সাবদে ইমান ধুনীয়া ব্ৰাউনিশ কালাৰটো আহে তাৰ পিছত আপুনি গম পাব যে আপোনাৰ পেনকেক ৰেডি হৈ গৈছে মই আকৌ যিকোনো ডিশ বনালে ইয়াৰে প্লেটিংটো কৰি মই বহুত ভাল পাওঁ ধুনীয়া ষ্টাইলত প্লেটিং কৰাৰ মোৰ এটা বেলেগে খুশি পাওঁ এয়া মই ধুনীয়াকৈ প্লেটিং কৰি ললো আজিৰ বাবে ইমানেই বাই